নমস্কাৰ প্ৰিয় দৰ্শকসকল অসমীয়া বাৰ্ষিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছো। এইবাৰ অসমীয়া নৱবৰ্ষটো অৰ্থাৎ ইংৰাজীৰ 2025-26 বৰ্ষটো আপোনাৰ বাবে কেনেদৰে অতিবাহিত হ'ব সেই বিষয়ে আজিৰ ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। যেহেতু এই বছৰত অসমীয়া নৱবৰ্ষত গুৰু বৃহস্পতিয়ে বছৰটোৰ ভিতৰতে দুবাৰকৈ ৰাশি পৰিৱৰ্তন কৰিব, গতিকে বৃহস্পতি গ্ৰহৰ বছৰটোত দুবাৰ ৰাশি পৰিৱৰ্তনে আপোনাৰ বাবে কি ফলাফল লৈ আনিব সেই বিষয়ে আজিৰ ভিডিঅ'ত জানিব পাৰিব। প্ৰথম পৰিৱৰ্তন হ'ব মে মাহৰ 15 তাৰিখে গুৰু বৃহস্পতি মিথুন ৰাশিত প্ৰৱেশ কৰিব। তাৰ পিছত 19 অক্টোবৰত বৃহস্পতি গ্ৰহই কৰ্কট ৰাশিত পূৰ্ণ বলি অৱস্থাত প্ৰৱেশ কৰিব। গতিকে কৰ্কট ৰাশিত গুৰু বৃহস্পতিৰ প্ৰৱেশ যেতিয়া হ'ব তেতিয়াই ৰাশি চক্ৰত অৱশ্যে এক বিশেষ সুপৰিৱৰ্তনো আনিব, কাৰণ 12 বছৰৰ মূৰত কৰ্কট ৰাশিত বৃহস্পতি গ্ৰহৰ প্ৰৱেশে এক ৰাশি চক্ৰত ভাল পৰিৱৰ্তন লৈ আনিব। গতিকে এইবাৰ আজি অৱশ্যে আমি এই ভিডিঅ'টোত বিশেষভাৱে কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ বিষয়েহে জনাম। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ অসমীয়া নৱবৰ্ষই কি ভাল খবৰ লৈ আহিব আৰু কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ কেৰিয়াৰ, ধন সম্পত্তি, প্ৰেম বিবাহ, ব্যৱসায় বাণিজ্যৰ উপৰিও স্বাস্থ্য আৰু পাৰিবাৰিক দিশৰ ফালৰ পৰাও এই বছৰটো কেনেদৰে অতিবাহিত হ'ব সেই বিষয়ে আজিৰ ভিডিঅ'ত জনোৱা হ'ব। গতিকে যদি আপোনাৰ কৰ্কট ৰাশি তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকিব, আৰু কৰ্কট ৰাশিৰ যদি কোনোবা ব্যক্তি চিনাকি আছে তেতিয়াহ'লে তেওঁলোকৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। অৱশ্যে ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব, আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। গতিকে আহক কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ অসমীয়া নৱবৰ্ষটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ এইবাৰ অসমীয়া নৱবৰ্ষৰ আৰম্ভণিৰ লগে লগে অৰ্থাৎ 15 মে'ৰ পিছত গুৰু বৃহস্পতি এওঁলোকৰ ৰাশিৰ পৰা দ্বাদশ স্থানত প্ৰৱেশ কৰিব। 19 অক্টোবৰলৈকে আপোনাৰ দ্বাদশত থাকিব। গতিকে দ্বাদশত থকা সময়খিনি আপোনাৰ বাবে সিমান শুভ নহয়, কাৰণ সেইখিনি সময়ত আপোনাৰ খৰচ পাতি অকণমান বাঢ়িব। আপুনি হয়তো ৰোগ ব্যাধিৰ ক্ষেত্ৰতো খৰচ কিছু কৰিবলগীয়া হ'ব পাৰে, ঋণো অকণমান বৃদ্ধি পাব। গতিকে ধাৰ হয়তো ক'ৰবাৰ পৰা ধন টকা পইচাই হওক, অন্য কিবা বস্তুৱে হওক ধাৰ ল'বলগীয়া হ'ব পাৰে। গতিকে সেইখিনি সময় কিছু গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। কিন্তু গুৰু বৃহস্পতিৰ দৃষ্টি আপোনাৰ চতুৰ্থ স্থানতো থাকিব। গতিকে বন্ধুৰ পৰা সম্পূৰ্ণ ছাপোৰ্ট আপুনি লাভ কৰিব। যি সমস্যাই নহওক কিয় ঘৰৰ ছাপোৰ্ট আৰু বন্ধুৰ ছাপোৰ্ট আপুনি নিশ্চয় লাভ কৰিব। গতিকে বন্ধুৰ উপদেশ, ঘৰৰ উপদেশ মানি চলিলে আপোনাৰ অৱশ্যে সমস্যাবোৰৰ সমাধানবোৰো আপুনি লাভ কৰিব। গতিকে 19 অক্টোবৰলৈকে কিছু গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। কিন্তু যেতিয়াই 19 অক্টোবৰ পাৰ হ'ব গুৰু বৃহস্পতি আপোনাৰ ৰাশিৰ ওপৰত প্ৰৱেশ কৰিব। গতিকে ৰাশিত গুৰু বৃহস্পতিৰ প্ৰৱেশৰ লগে লগে আপোনাৰ সকলো পৰিস্থিতি সলনি হৈ পৰিব, কাৰণ শুভ পৰিৱৰ্তন আহিব ধৰিব। কাৰণ যিহেতু আপোনাৰ ৰাশিৰ পৰা নৱম স্থানৰ অধিপতি হৈছে বৃহস্পতি, ভাগ্যস্থানৰ অধিপতি হৈ ৰাশিত পূৰ্ণ বলি হৈ অৱস্থান কৰাৰ লগে লগে আপোনাৰ স্বাস্থ্য পাতিত সবলতা আহিব ধৰিব। উচ্চ শিক্ষাৰ বাবেও সেইখিনি সময় খুব শুভ হৈ পৰিব। 19 অক্টোবৰৰ পিছত আপোনাৰ সম্পূৰ্ণ বছৰটো খুব শুভভাৱে শিক্ষা দীক্ষা উচ্চ শিক্ষাৰ বাবেও ভাল হ'ব। প্ৰাথমিক শিক্ষাটো উন্নতি প্ৰগতিৰ যুগ সেইখিনি সময়ৰ পৰা লাভ কৰিব। যদি প্ৰেম সম্বন্ধত আছে তেতিয়াহ'লে প্ৰেম সম্বন্ধই বৈবাহিক সম্বন্ধত ৰূপান্তৰ হোৱাৰ সম্ভাৱনা 19 অক্টোবৰৰ পিছত প্ৰবল দেখা পোৱা গৈছে। গতিকে এই বছৰ অৰ্থাৎ 2025-26ৰ ভিতৰত এই ৰাশিৰ ব্যক্তিসকলৰ প্ৰেম বিবাহৰ সম্ভাৱনা যথেষ্ট আছে। আৰু ব্যৱসায় বাণিজ্য যদি কৰি আছে সেই ব্যৱসায় বাণিজ্যত আপোনাৰ উন্নতি হ'ব, কাৰণ গুৰু বৃহস্পতিৰ দৃষ্টি সপ্তম স্থানত পূৰ্ণ দৃষ্টি থাকিব, যাৰ বাবে ব্যৱসায়ত উন্নতি হ'ব। যদি আপুনি বিবাহিত তেতিয়াহ'লে বৈবাহিক সম্বন্ধত মধুৰতা আহিব, বৈবাহিক সম্বন্ধত মিলা প্ৰীতি বৃদ্ধি পাব। আৰু লগতে আপোনাৰ ৰাশিত অৱস্থিত হোৱা গুৰু বৃহস্পতিৰ পূৰ্ণ দৃষ্টি থাকিব নৱম স্থানত। গতিকে উচ্চ বৃহস্পতিৰ পূৰ্ণ দৃষ্টি যেতিয়া নৱম স্থানত থাকিব
তেতিয়া আপোনাৰ ভাগ্যত উন্নতি হ'ব। আকস্মিকভাৱে আপোনাৰ কাম বনবোৰ হ'ব ধৰিব, গতিকে ফাঁচি থকা কাম বনবোৰতো অগ্ৰগতিৰ পূৰ্ণ সম্ভাৱনা 19 অক্টোবৰৰ পিছত দেখা পোৱা গৈছে। গতিকে লক্ষ্য কৰিলে গুৰু বৃহস্পতি আপোনাৰ যেতিয়া ৰাশিত প্ৰৱেশ কৰিব তেতিয়াই আপুনি বিশেষ ভাল পৰিৱৰ্তন এই বছৰত লাভ কৰিব। গতিকে এই বছৰত আপোনাক 12 বছৰৰ মূৰত গুৰু বৃহস্পতিয়ে বিশেষ সুফল দিয়া দেখা যাব। একেদৰে শনি গ্ৰহ এইবাৰ আপোনাৰ ৰাশিৰ পৰা নৱম স্থানত থাকিব। গতিকে নৱমত 29 মাৰ্চৰ পিছত যেতিয়া শনিদেৱ আপোনাৰ ভাগ্যস্থানত গমন কৰিব তেতিয়া অকণমান কাম বনবোৰত যদি পলম হ'ব, কিন্তু আপুনি যিটো ভাবে তাতকৈ বেছি ভাল ফলাফল লাভ কৰিব, কিন্তু ভবাতকৈ কাম বনবোৰ অকণমান পলম হ'ব। যদি আপুনি ধন টকা পইচা কৰিব পৰা পাম বুলি ভাবি আছিল, অকণমান পলম হ'ব, কিন্তু পোৱাটো আপুনি ফিক্স। কাৰণ শনিদেৱৰ দৃষ্টি যদিও বিস্তৃতাত্মক হয়, কিন্তু শনিদেৱে সদায় পলমকৈ কাম বনবোৰ কৰে, কিন্তু যি ফল প্ৰদান কৰে সেই ফল কিন্তু অন্য গ্ৰহতকৈ বেছি শুভ ফল প্ৰদান কৰে। গতিকে একাদশত শনিৰ দৃষ্টিয়ে উপাৰ্জন নিশ্চয় দিব, কিন্তু পলমকৈ দিলেও ভাল উপাৰ্জন দিয়া দেখা যাব। আৰু তৃতীয় স্থানত শনিদেৱৰ দৃষ্টিয়ে ভাতৃ ভগ্নীৰ সৈতে অকণমান মতভেদ এই বছৰত আনিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। কিন্তু শনিদেৱৰ দৃষ্টি যিহেতু ষষ্ঠ স্থানত থাকিব, কাৰণ ষষ্ঠত শনিদেৱ অতি বিশিষ্ট কাৰক হৈ পৰে, গতিকে ষষ্ঠত শনিদেৱৰ দৃষ্টিয়ে শত্ৰু সন্তা যোগৰ সৃষ্টি কৰিব। গতিকে শত্ৰুৱে আপোনাক এই বছৰত কোনো ধৰণৰ ক্ষয় ক্ষতি কৰিব নোৱাৰে। যদিও অকণমান স্বাস্থ্যত মাজে সময়ে দুৰ্বলতা থাকিব, কিন্তু এই ৰাশিৰ ব্যক্তিসকলে শত্ৰু সন্তা যোগৰ বাবে এই বছৰত শত্ৰুৰ কোনো আপোনাক ক্ষতি কৰিব নোৱাৰে। আৰু ব্যৱসায়ৰ কাৰক হৈ একাদশত বহাৰ লগে লগে আপুনি ব্যৱসায় বাণিজ্যৰ যদি বেছি আগবাঢ়ে তেতিয়াহ'লে ব্যৱসায় বাণিজ্যৰ পৰা লাভৰ যোগ এই বছৰত প্ৰবল দেখা পোৱা গৈছে। গতিকে যিসকল ব্যৱসায়ী তেওঁলোকে ব্যৱসায়ত গুৰুত্ব দিলে ভাল ফলাফল নিশ্চয় লাভ কৰিব। ঘৰৰ পৰা বাহিৰত যদি থাকি পঢ়া শুনা আপুনি কৰি আছে তেতিয়াহ'লে শনিদেৱৰ বিশেষ প্ৰতিকাৰ কৰাৰ কিছু প্ৰয়োজন আছে। কাৰণ শনিদেৱৰ প্ৰতিকাৰ নকৰিলে হয়তো ধৈৰ্যৰ পৰিমাণ শিক্ষা ক্ষেত্ৰত অকণমান কমিব পাৰে। গতিকে প্ৰতি শনিবাৰে হনুমান চালিচা পাঠ কৰাৰ চেষ্টা কৰিব, দেখিব শনিজনিত পীড়াৰ পৰা আপুনি নিশ্চয় মুক্তি লাভ কৰিব পাৰিব। অৱশ্যে এই বছৰ ৰাহু আপোনাৰ 18 মে'ৰ পিছত ৰাহু আপোনাৰ ৰাশিৰ পৰা অষ্টমত থাকিব। অষ্টমত ৰাহুৰ স্থিতিয়ে যদিও অকণমান আপোনাৰ খৰচ এই বছৰত বঢ়াব, কিন্তু ভ্ৰমণ যাত্ৰা এই বছৰত যথেষ্ট দিব। গতিকে আপুনি ভ্ৰমণ যাত্ৰা কৰিব লাগিব। ধন টকা পইচাৰ যথেষ্ট দিব, কাৰণ ৰাহুৰ অষ্টমত থকা ৰাহুৰ দৃষ্টি ধনস্থানত থাকিব। গতিকে চল বল কল কৌশলেৰে সকলো দিশৰ পৰা ৰাহুৱে ধন দিয়ে। গতিকে আপোনাকো এই বছৰত ধন টকা পইচা ৰাহুৰ ফালৰ পৰা প্ৰদান কৰা দেখা যাব। ভূমি ভৱন বাহন নতুবা লাক্সাৰিয়াছ সম্পত্তিও এই বছৰত আপোনাৰ ক্ৰয় হ'ব পাৰে, কিন্তু ঘৰত সৰু সুৰা মতভেদ এই বছৰত চলি থাকিব। গতিকে ৰাহুৱে মাজে সময়ে পৰিয়ালৰ সদস্যৰ সৈতে হয়তো ভুল বুজাবুজিও কৰাব পাৰে। গতিকে গুৰুত্ব ৰখাৰ আৱশ্যকতা আছে। ৰাহুজনিত পীড়াৰ পৰা মুক্তি পাবৰ বাবে ঠিক একেদৰে আপুনি শনিবাৰৰ দিনা হনুমান চালিচা পাঠ কৰাৰ চেষ্টা কৰিব, দেখিব শনি আৰু ৰাহুজনিত পীড়াৰ পৰা আপুনি যথেষ্ট পৰিমাণে মুক্তি নিশ্চয় লাভ কৰিব। একেদৰে এই বছৰ আপোনাৰ ৰাশিৰ পৰা দ্বিতীয় স্থানত কেতু 18 মে'ত প্ৰৱেশ কৰিব। গতিকে দ্বিতীয়ত কেতুৰ অৱস্থিতি আপোনাক অৱশ্যে এই বছৰ কিছু আধ্যাত্মিকতাৰ প্ৰতি গুৰুত্ব বেছি দিয়া দেখা যাব, কাৰণ দ্বিতীয় কেতুৱে কিছু আধ্যাত্মিকতাৰ প্ৰতি মানুহজনক আকৰ্ষণ কৰি তোলে। গতিকে আপোনাৰ হয়তো এই বছৰ ধৰ্মৰ প্ৰতি আস্থা, ধৰ্মৰ প্ৰতি বিশ্বাস বাঢ়িব পাৰে, আৰু আপুনি যি কথা কয় সেই কথা অৱশ্যে এই বছৰত ফলদায়ক হৈ উঠা দেখা যাব। গতিকে আপুনি যদি আনৰ সৎ চিন্তা কৰে তেতিয়াহ'লে সেই ব্যক্তিগৰাকী সৎ হ'ব, আৰু যদি আপুনি আনৰ বিষয়ে বেয়া চিন্তা কৰে সেই ব্যক্তিগৰাকীৰ বেয়া হোৱাও দেখা যাব। গতিকে ভাবি চিন্তি প্ৰত্যুত্তৰ দিয়াৰ চেষ্টা কৰক, কাৰণ আপুনি যি ভাবিব সেইমতে ফলাফল এই বছৰত নিশ্চয় লাভ কৰিব। লগতে এই বছৰ যিহেতু কেতুৰ দৃষ্টি আপোনাৰ কৰ্মস্থানতো থাকিব, গতিকে কৰ্মত কেতুৰ দৃষ্টিয়ে
আপোনাক আকস্মিক কৰ্ম দিয়াৰ সম্ভাৱনা যথেষ্ট আছে। গতিকে আকস্মিক হয়তো কিবা কৰ্ম আপুনি লাভ কৰিব পাৰে। গতিকে আপুনি কিন্তু কথা বতৰা কোৱাৰ ক্ষেত্ৰত সংযম ৰখাৰো বিশেষ প্ৰয়োজন আছে, কাৰণ কথা ক'লেই হয়তো কোনোবা ব্যক্তি আপোনাৰ শত্ৰু হৈ পৰিব পাৰে। গতিকে কথা বতৰা কোৱাত গুৰুত্ব ৰাখিব। বাকী আধ্যাত্মিকতাৰ প্ৰতি গুৰুত্ব নিশ্চয় যাব। ৰোগ ব্যাধিৰ পৰা আপুনি মুক্তি এই বছৰত কেতুৰ দ্বাৰা যিহেতু ষষ্ঠত দৃষ্টিত থাকিব, গতিকে বৰ বিশেষ মেজৰ প্ৰব্লেম নাথাকে, কিন্তু আপুনি সৰু সুৰা প্ৰব্লেমত পৰিব পাৰে। মাজে সময়ে অকণমান পেটৰ নতুবা মূৰৰ বিষ হয়তো মাজে সময়ে হ'ব পাৰে, কিন্তু বৰ বিশেষ ডাঙৰ আপোনাৰ প্ৰব্লেমো নাথাকে। গতিকে স্বাস্থ্যৰ বৰ বিশেষ চিন্তা কৰাৰ প্ৰয়োজন নাই। কিন্তু একমাত্ৰ গুৰু বৃহস্পতিয়ে এই বছৰত আপোনাক বিশেষ সুফল প্ৰদান কৰা দেখা যাব, কাৰণ গুৰু বৃহস্পতি আপোনাৰ ৰাশিত প্ৰৱেশ কৰাৰ লগে লগে সকলো ধৰণৰ সমস্যাৰ পৰা আপুনি পৰিত্ৰাণ লাভ কৰিব আৰু দেখিব আপোনাৰ গোটেই বছৰটো 19 অক্টোবৰৰ পিছত শুভ আৰু মংগলময় হৈ পৰিব। গতিকে আশা কৰিছোঁ অসমীয়া নৱবৰ্ষটোৱে আপোনাৰ বাবে যেন শুভ খবৰ লৈ আহক, তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।